নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ফুটুকাৰ ফেনলৈ পৰিণত হ'ল অসমক ভাৰতৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ এখন কৰাৰ মুখ্যমন্ত্ৰীৰ দম্ভালি। শ্ৰেষ্ঠ ৰাজ্যৰ পৰিৱৰ্তে ক্ৰমান্বয়ে দৰিদ্ৰ ৰাজ্যলৈ পৰিগণিত হৈছে অসম। দেশৰ দৰিদ্ৰ ৰাজ্যৰ তালিকাৰ ভিতৰত 8ম স্থানত অসমৰ নাম। ফুটুকাৰ ফেনলৈ পৰিণত হ'ল অসমক ভাৰতৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ এখন কৰাৰ মুখ্যমন্ত্ৰীৰ দম্ভালি। শ্ৰেষ্ঠ ৰাজ্যৰ পৰিৱৰ্তে ক্ৰমান্বয়ে দৰিদ্ৰ ৰাজ্যলৈহে পৰিগণিত হৈছে অসম। পুনৰ ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত উন্মোচন হ'ল ৰাজ্যৰ দুৰ্দশাৰ ছবি। RBIৰ দেশৰ দৰিদ্ৰ ৰাজ্যৰ তালিকাৰ ভিতৰত 8ম স্থানত আছে অসমৰ নাম। 2025 বৰ্ষক ভিত্তি কৰি প্ৰকাশিত RBIৰ প্ৰতিবেদন মতে 2025ত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন মাত্ৰ 64,367 কোটি টকা। আৰু ৰাজ্যৰ ঘৰুৱা উৎপাদন হ্ৰাসৰ বিপৰীতে বৃদ্ধি পাইছে ৰাজ্য চৰকাৰৰ ঋণৰ বোজা। RBIৰ মতে চলিত বিত্তীয় বৰ্ষৰ অন্তিম পৰ্যায়ত অসমৰ মুঠ ঋণে চুবগৈ 2.06 লাখ কোটিৰ ঘৰ। শেহতীয়াকৈ RBIৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য। পৰৱৰ্তী খবৰ, হিমন্তৰ মুখত কলা ছাই সানিলে লোকসভাৰ অধ্যক্ষই। গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট সজোৱাৰ মাজতে আহিছে এই খবৰটো। ভাৰত ফিলিপাইন্সৰ মৈত্ৰীৰ বাবে গঠিত গোট ইণ্ডিয়া ফিলিপাইন্স পাৰ্লিয়ামেণ্টাৰী ফ্ৰেণ্ডশ্বিপ গ্ৰুপৰ অধ্যক্ষ হিচাপে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই গৌৰৱ গগৈক মনোনীত কৰে। এক পত্ৰযোগে গৌৰৱ গগৈক এই কথা জনায় লোকসভাৰ সচিবালয়ে। উল্লেখযোগ্য যে বিশ্বৰ বিভিন্ন দেশৰ সৈতে কূটনৈতিক আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক সুদৃঢ় কৰিবৰ বাবে 18তম লোকসভাৰ সদস্যসকলক লৈ কেইবাটাও গোট গঠন কৰিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই। আৰু সাংসদ গৌৰৱ গগৈক ভাৰত ফিলিপাইন্সৰ মৈত্ৰীৰ বাবে গঠিত গোট ইণ্ডিয়া ফিলিপাইন্স পাৰ্লিয়ামেণ্টাৰী ফ্ৰেণ্ডশ্বিপ গ্ৰুপৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। পৰৱৰ্তী খবৰ, বিজেপিৰ বিধায়কক পুহুখেদা ৰাইজৰ। কেঁচা ৰাস্তা মুকলি কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল বিজেপিৰ বিধায়ক গণেশ লিম্বু। ভাগ্যই লগ দিয়াই নাই বিজেপিৰ বিধায়ক গণেশ লিম্বুক। এইবাৰ পুনৰ ৰাইজৰ ৰোষত পৰিল বৰচলাৰ বিজেপিৰ বিধায়ক গণেশ লিম্বু। আৰু গণৰোষৰ সন্মুখীন হোৱা বিজেপিৰ বিধায়ক গণেশ লিম্বু আধাতে সভাস্থলী এৰি পলায়ন। ৰাইজৰ ৰোষত পৰিল এইবাৰ বৰচলাৰ বিজেপিৰ বিধায়ক গণেশ লিম্বু। গণৰোষত পৰি আধাতে সভাস্থলী এৰি পলায়ন বিজেপিৰ বিধায়ক গণেশ লিম্বুৰ। এটা পথৰ ফিতা কাটিবলৈ গৈ ৰাইজৰ ৰোষৰ সন্মুখীন হয় বিধায়ক লিম্বু। বান্দৰমাৰীৰ মাজৰহোলা গাঁৱত এই পৰিস্থিতিৰ সন্মুখীন হয় বিজেপিৰ বিধায়কগৰাকী। 1200 মিটাৰ দৈৰ্ঘ্যৰ এছোৱা পথ পকী কৰাৰ সলনি চেণ্ড গ্ৰেভেল পেলোৱাক লৈ বিধায়কগৰাকীৰ বিৰোধিতা কৰে ৰাইজে। আৰু ৰাইজৰ বিৰোধিতাৰ পিছতে ৰাস্তাৰ উদ্বোধন নকৰাকৈয়ে উভতি যাবলৈ বাধ্য হয় বিধায়ক লিম্বু। উল্লেখযোগ্য যে বৰচলা সমষ্টিত এইবাৰ বিধায়ক লিম্বুৰ বিৰুদ্ধে চলিছে ব্যাপক প্ৰতিষ্ঠান বিৰোধী ঢৌ। সমষ্টিটোৰ একাংশ বিজেপি কৰ্মীয়ে ক্ষুণ্ণ হৈ পৰিছে বিধায়ক গণেশ লিম্বুৰ বিৰুদ্ধে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ। ৰাজ্যত 8ম দৰমহা আয়োগ গঠনৰ বাবে ৰাজপত্ৰিত জাননী জাৰি ৰাজ্যপালৰ। অৱসৰপ্ৰাপ্ত IAS বিষয়া সুভাষ চন্দ্ৰ দাসৰ নেতৃত্বত গঠন হ'ব 8ম দৰমহা আয়োগ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ। ৰাজ্যত 8ম দৰমহা আয়োগ গঠনৰ বাবে অধিসূচনা জাৰি ৰাজ্যপালৰ। 2016 চনত অন্তিমবাৰৰ বাবে গঠন কৰা হৈছিল দৰমহা আয়োগ। আৰু 10 বছৰৰ পাছত ৰাজ্যত পুনৰ গঠন হৈছে 8ম দৰমহা আয়োগ। অৱসৰপ্ৰাপ্ত IAS বিষয়া সুভাষ চন্দ্ৰ দাসৰ অধ্যক্ষতাত গঠন কৰা হৈছে এই আয়োগ। আয়োগত সদস্য হিচাপে থাকিব পাৰ্চনেল বিভাগ আৰু বিত্ত বিভাগৰ জ্যেষ্ঠ সচিব। ন্যায়িক বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিব থাকিব এই আয়োগত। আমন্ত্ৰিত সদস্য হিচাপে থাকিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাতুল মহন্ত। 18 মাহৰ ভিতৰত আয়োগে দাখিল কৰিব প্ৰতিবেদন।
আৰু ৰাজ্য চৰকাৰৰ দৰমহা বৃদ্ধি, মানৱ সম্পদৰ উপযুক্ত ব্যৱহাৰ সন্দৰ্ভত পৰামৰ্শ আগবঢ়াব এই আয়োগে। পৰৱৰ্তী খবৰ, যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয় ভানু শিৱক গ্ৰেপ্তাৰ। ভাৰত মণ্ডপত অনুষ্ঠিত ইণ্ডিয়া এআই সন্মিলনত প্ৰতিবাদ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীক। সোমবাৰে উৰেনিশা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, একাউণ্ট আমাৰ পইচা আমাৰ, বেংকে কিয় কাটিব? ধনী লোকৰ কোটি কোটি টকা ৰেহাই আৰু দুখীয়া লোকৰ মিনিমাম বেলেঞ্চ চাফা। একাউণ্টত নিম্নতম বেলেঞ্চ নৰখাৰ বাবে গধুৰ জৰিমনা কিয় গ্ৰাহকক? এটিএমৰ পৰা টকা উলিওৱাৰ ক্ষেত্ৰত সীমা আৰু মাচুল কিয়? বেংকে সুৰক্ষাৰ নামত SMS-ৰ বাবে পইচা কিয় লয়? ডেবিট কাৰ্ডৰ মাচুল আৰু মেইনটেনেন্স মাচুল আদিৰ দৰে চাৰ্জ কিয় লয় বেংকে? বেংক ৰাইজৰ ধনেৰে চলে, তেন্তে গ্ৰাহকক ইমান হাৰাশাস্তি কিয়? দেশৰ বেংকিং ব্যৱস্থাক লৈ সংসদত এই প্ৰশ্ন সাংসদ ৰাঘৱ চাড্ডাৰ। পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা আৰু এই ভয়ংকৰ বিমান দুৰ্ঘটনাত 7জনকৈ লোকৰ মৃত্যু হৈছে। এইবাৰ ঝাৰখণ্ডত এয়াৰ এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্ত। এয়াৰ এম্বুলেন্সখনত থকা ক্ৰু মেম্বাৰসহ 7জনকৈ লোকৰ মৃত্যু। ঝাৰখণ্ডত এয়াৰ এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্ত। এয়াৰ এম্বুলেন্সখনত থকা ক্ৰু মেম্বাৰসহ 7জনকৈ লোকৰ মৃত্যু। ঝাৰখণ্ডৰ ছাত্ৰাৰ চিমাৰিয়াত ভূপতিত হয় এয়াৰ এম্বুলেন্সখন। দিল্লীৰ পৰা ৰাঁচী অভিমুখী আছিল এই দুৰ্ঘটনাগ্ৰস্ত বিমানখন। বিয়লি 7:11 উৰা মাৰিছিল ৰেড বাৰ্ড এয়াৰৱেজৰ এই বিমানখন। পৰৱৰ্তী খবৰ, শীঘ্ৰেই সলনি হ'ব কেৰালা ৰাজ্যৰ নাম। মোদী কেবিনেটত কেৰালাৰ সলনি কেৰালাম কৰাৰ প্ৰস্তাৱৰ ওপৰত আলোচনা। এই প্ৰস্তাৱত অনুমোদন জনোৱাৰ সম্ভাৱনা কেন্দ্ৰীয় কেবিনেটৰ। কেৰালাম কৰাৰ দাবীত ৰাজীৱ চন্দ্ৰশেখৰে মোদীলৈ লিখিছিল পত্ৰ। উল্লেখযোগ্য যে কেৰালা বিজেপিৰ ৰাজ্যিক সভাপতি এইগৰাকী ৰাজীৱ চন্দ্ৰশেখৰ। পৰৱৰ্তী খবৰ, দিছপুৰ আৰক্ষীৰ জালত কুখ্যাত গাড়ী চোৰ। কমলপুৰৰ আঠগাঁৱৰ পৰা গাড়ী চোৰ ৰূপজ্যোতি দাসক গ্ৰেপ্তাৰ। বিভিন্ন লোকৰ পৰা প্ৰলোভনেৰে গাড়ী লৈ গৈছিল এই চোৰটোৱে আৰু প্ৰলোভনেৰে গাড়ী নি বিক্ৰী কৰিছিল অৰুণাচলত। অসম আৰু অৰুণাচলৰ পৰা উদ্ধাৰ কৰা হৈছে 11খন চুৰি বিলাসী গাড়ী। সম্প্ৰতি দিছপুৰ থানাত জেৰাৰ সন্মুখীন এই গাড়ী চোৰটো আৰু দিছপুৰ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে প্ৰবঞ্চনাৰ ন তথ্য। ভাড়া দিয়াৰ নামত বাহন আনি বহিৰ্ৰাজ্যত বিক্ৰী কৰে এই চোৰটোৱে আৰু বিগত 3 বছৰত প্ৰবঞ্চনাৰে বিক্ৰী কৰিছে 150ৰো অধিক বাহন। পৰৱৰ্তী খবৰ, কোন দিশে দেশৰ যুৱ প্ৰজন্ম? এইবাৰ লক্ষ্ণৌত পিতৃক গুলীয়াই হত্যা পুত্ৰৰ। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে পুত্ৰক হেঁচা প্ৰয়োগ কৰিছিল পিতৃয়ে আৰু তাৰ পিছতে বিগত 20 ফেব্ৰুৱাৰীত পিতা আৰু পুত্ৰৰ মাজত কাজিয়া হৈছিল। কাজিয়াৰ পিছৰ পৰা নিৰুদ্দেশ হৈ আছিল ব্যৱসায়ী পিতৃ মানৱেন্দ্ৰ প্ৰতাপ সিং আৰু তাৰ পিছত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এই হত্যাকাণ্ডৰ সকলো তথ্য। টুকুৰা টুকুৰ কৰি নীলা ড্ৰামত লুকুৱাই ৰাখিছিল পিতৃৰ মৃতদেহ এইগৰাকী কুলাংগাৰ পুত্ৰই। 20 ফেব্ৰুৱাৰীত পিতা পুত্ৰৰ মাজত হৈছিল কাজিয়াৰ সূত্ৰপাত আৰু তাৰ পিছৰ পৰা নিৰুদ্দেশ হৈ আছিল পিতৃ। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে পুত্ৰই পিতৃক হত্যা কৰি নীলা ড্ৰামত লুকুৱাই ৰাখিছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত অভিযুক্ত পুত্ৰ অক্ষয় প্ৰতাপ সিঙক গ্ৰেপ্তাৰ আৰক্ষীৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ 10টা সমষ্টিত ৰাইজৰ দলে চূড়ান্ত কৰিলে প্ৰাৰ্থী। 26ৰ নিৰ্বাচনক লৈ তৎপৰ ৰাইজৰ দল আৰু ইতিমধ্যে ৰাজ্যৰ 10টা সমষ্টিত প্ৰাৰ্থী চূড়ান্ত কৰিছে ৰাইজৰ দলে। যিকোনো মুহূৰ্তত ঘোষণা হ'ব এই প্ৰাৰ্থীৰ তালিকা। ৰাইজৰ দলে কোন সমষ্টিত কাক টিকট দিব চাওঁ আহক। শিৱসাগৰত অখিল গগৈ, দিছপুৰ সমষ্টিত ৰমেন বৰঠাকুৰ, পূব গোৱালপাৰাত আব্দুৰ ৰছিদ মণ্ডল, মন্দিয়াত শ্বেৰমান আলী আহমেদ, চিচিবৰ গাঁৱত দুলাল বৰুৱা, মাৰ্ঘেৰিটাত ৰাহুল ছেত্ৰী, আলগাপুৰ কাটলিচেৰাত জহিৰুদ্দিন, বৰচলাত অলোকনাথ, দলগাঁৱত আজিজুৰ ৰহমান, ডিমত ধৈৰ্য কোঁৱৰ, নাওবৈচাত হৰিকান্ত দাস,
ধিঙত মেহবুব মুক্তাব আৰু মানাহত অঞ্জন তালুকদাৰ। এইকেইজন ব্যক্তিয়ে টিকট লাভ কৰাৰ সম্ভাৱনা আছে উক্ত সমষ্টিসমূহত আৰু অতি শীঘ্ৰে ঘোষণা কৰা হ'ব, আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব এই প্ৰাৰ্থীৰ তালিকা।